11-12 চনতেই আলফাত যোগদান কৰিছিল। যোগদান কৰাৰ পৰা কোনো ধৰণৰ আজি ঘৰখনৰ লগত যোগসূত্ৰ নাই। অসমৰ চুবুৰীয়া অঞ্চল সীমান্তৰ অৰুণাচলৰ নটান গাঁৱৰ দিগন্ত চুতীয়া নামৰ এজন ল'ৰাই বিগত 2012 চনতে আলফাত যোগদান কৰিছিল। তাৰ পিছৰে পৰা কোনো সুনসূত্ৰ নাই দিগন্ত চুতীয়াৰ। 12-13 বছৰৰ কোনো খবৰ নাই। দিগন্ত অৱশেষত খবৰ পাই ঘৰৰ মাক দেউতাকে যে দিগন্ত চুতীয়া আলফাৰ শিবিৰৰ পৰা পলায়ন কৰে। আলফাত যোগদান কৰিছিল। যোগদান কৰাৰ পৰা কোনো ধৰণৰ আজি ঘৰখনৰ লগত যোগসূত্ৰ নাই। ঘৰলৈ বুলি ঢাপলি মেলিছিল। আধা ৰাস্তাতে তেওঁক পুনৰ কৰায়ত্ব কৰি তেওঁলোকৰ শিবিৰলৈ লৈ গৈছে বুলি শুনিছোঁ। গতিকেলৈ বৃদ্ধ মাক দেউতাক হালেহে আছে। গতিকেলৈ তেওঁলোকৰ মুখলৈ চাই যাতে ল'ৰাটোক পুনৰ মাক দেউতাকৰ বুকুলৈ পঠাই দিয়ে। আলফা শিবিৰৰ পৰা দিগন্ত চুতীয়া পলাই অহা খবৰ পাই আলফা পৰেশ বৰুৱাই পুনৰ আধা ৰাস্তা পাই তেওঁক কৰায়ত্ব কৰি আকৌ লৈ যায় আলফা শিবিৰলৈ। এই খবৰ পাই মাক দেউতাকে কান্দোনত ভাগি পৰিছে আৰু বিশেষভাৱে অনুৰোধ কৰিছে পৰেশ বৰুৱা ডাঙৰীয়া দিবলৈ, যাতে যদিও তেওঁক এৰি নিদিয়ে তথাপিও শিবিৰতে হ'লেও তেওঁক সুস্বাস্থ্যৰে ৰাখে যেন। এই পিতৃ মাতৃ পৰেশ বৰুৱালৈ আহ্বান।